তো আজি আমি আলোচনা কৰিম সিজনাল এক্সামিনেশন 2023 বিএ ফার্স্ট সেমিস্টারের হয় সাবজেক্ট ইংলিশ এসইসি ফুল মার্ক থাকিব 15 মার্ক আর টাইম থাকিব 1 আওয়ার। তো 1 নম্বর কোশ্চেন ইয়াত দিয়া আছে এই নম্বর কোশ্চেন। তো প্রথমে আমি কোশ্চেনটা ভালদরে পড়িলাম। রিরাইট দ্য ফলোইং সেন্টেন্সেস ইউজিং দ্য কারেক্ট ফর্ম অফ দ্য ভার্বস given in brackets। এই নম্বৰটো দি আছে ব্ৰহ্মপুত্ৰ ফ্লো থ্ৰু আসাম। ইয়াত এট যোগ হ'ব ফ্লোস হ'ব কাৰণ এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হয়। এতিয়া আমি দেখিম বি নম্বৰ দ্য ট্ৰেইন লিভ হোৱেন উই ৰিচ দ্য ষ্টেচন। যেহেতু বাক্যত হয় না হোৱাইল থাকিলে এফালে পাষ্ট ইনডেফিনিট হ'লে আনফালে পাষ্ট পাৰফেক্ট টেন্স হয়। গতিকে ইয়াত কি হ'ব দ্য ট্ৰেইন হেড লেফট এইখিনিয়ে। এতিয়া ইয়াৰ পিছতো দেখিম কুৱেশ্যন নম্বৰ সি আই উইচ আই বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। যেহেতু ইয়াত বি আছে গতিকে এইটো ৱেৰ হ'ব। এতিয়া 2 নম্বৰ কুৱেশ্যনলৈ যাম আমি। 2 নম্বৰ কুৱেশ্যন হোৱাট আৰ মডেলছ। মডেলছ কি নাইবা ৰাইট অন দ্য ইউজেছ অফ এনি টু মডেলছ। গতিকে মই দুইটাৰে উত্তৰ দিম। প্ৰথমে আমি পঢ়িম হোৱাট আৰ দ্য মডেলছ। তো ইয়াৰ এনসার আমি এতিয়া পঢ়িম। মডেলস আর অক্সিলারি ভার্বস ইউজ টু এক্সপ্রেস এবিলিটি পসিবিলিটি পারমিশন or obligation। এক্সাম্পলস ইনক্লুড ক্যান কুড মে মাইট শ্যাল শুড উইল উড মাস্ট ইটস। এতিয়া আমি ইয়াৰ পিছত কোশ্চেনটোৰ উত্তৰ পঢ়িম। এতিয়া আমি উত্তৰটো পঢ়িম। হিয়াৰ ইজ এন এক্সপ্লেনেশ্যন অফ দ্য ইউজেছ of two common models। Number 1 হচ্ছে can। Can or ability পড়িম আমি। Can is used to express someone's ability to do something। Example দিয়ে আছে I can swim। ইয়ার পারমিশনটা পড়িম আমি। It is also used to ask for or give permission। এক্সাম্পলটা পড়িম আমি can I leave early। এতিয়া 2 নম্বরটা পড়িম must। obligations দিয়ে আছে must is used to express a strong obligation or necessity। example দিয়ে আছে you must wear a seat belt। তাৰপিছত দিয়ে আছে deduction it is also used to express certainty or a logical conclusion। example দিয়ে আছে he must be tired after a long journey। এতিয়া আমি 3 নম্বৰটা আলোচনা কৰিম। দ্য ABC কোম্পানী হেজ এডভাৰ্টাইজমেণ্ট ফৰ দ্য পোষ্ট অফ দ্য মেনেজাৰ। ৰাইট এণ্ড এপ্লিকেশ্যন ফৰ দ্য পোষ্ট। এপ্লিকেশ্যন হয় এইটো এটাচ ইউৰ কুৰিকুলাম ভাইটে। তো ইয়াত দিয়া আছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেনেজাৰ। প্ৰথমে দিব লাগিব ইউৰ নেম, তাৰপিছত ইউৰ এড্ৰেছ দিব লাগিব, তাৰপিছত ডেট দিব লাগিব, তাৰপিছত দ্য হাইৰিং মেনেজাৰ ABCD কোম্পানী, কোম্পানীৰ নাম দিব লাগিব ABCD ঠাইত, তাৰপিছত কোম্পানী এড্ৰেছ দিব লাগিব, তাৰপিছত আমাৰ ছাবজেক্ট কি হ'ব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেনেজাৰ। ছাবজেক্ট হ'ব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেনেজাৰ। এতিয়া আমি এপ্লিকেশ্যনটো লিখিম। তো ইয়াত প্ৰথমে লিখিব লাগিব ডিয়াৰ ছাৰ বা মেম আই এম ৱেইটিং টু এপ্লাই ফৰ দ্য মেনেজাৰ পজিশ্যন এডভাৰ্টাইজমেণ্ট বাই ABCD কোম্পানী উইথ X years H2 দিব লাগিব of experience in management। I believe my skill in leadership and strategic planning make me a suitable candidate। ইয়াৰ পিছৰখিনি সুন্দৰকৈ পঢ়ি ল'ব। ভিডিঅ'টো দীঘল হৈ আছে সেইকাৰণে মই ইয়াত নকওঁ, আপোনালোক পঢ়ি ল'ব। ইয়াৰ এটা টপিক আছে কেৰিকুলাম ভাইটে। নেম দিব লাগিব ইউৰ নেম, এডুকেশ্যন ইউৰ ডিগ্ৰী দিব লাগিব, ইউনিভাৰ্চিটিৰ নেম দিব লাগিব, এক্সপিৰিয়েঞ্চ পজিশ্যন কোম্পানী ডেটছ স্কিলছ কে স্কিলছ দিব লাগিব। এইখিনি দিলে হৈ গ'ল আপোনাৰ এপ্লিকেশ্যন। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছে, এইটো মই হোমৱৰ্ক দিছোঁ, এইটো হোমৱৰ্ক কৰিব আৰু কমেণ্টত জনাব। ভালদৰে কৰিব দেই। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু শেষত এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।